সূৰ্যমুখী ফুল প্ৰিয়তমাৰ তোমাৰ খোপাত ফুল ফুলক ৰদৰে ফুল নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশত ডাৱৰৰে ফুল ফুলক আজি ফুল ফুলক ৰদৰে ফুল হৃদয় সেউজী ধৰা मैं भी तो छोटा मोटा सिंगर ही हूँ ना आयो देही ये मजा ओ सर देखो আজি মই অসমবাসীৰ বাবে কেইটামান কুৱেশ্যন লৈ আনিছোঁ যিকেইটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট থাৰ্ড গ্ৰেড পৰীক্ষাৰ বাবে তো গাইজ আপোনালোকে ভালদৰে নোট কৰি যাব আৰু বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰি দিব দেই আমি এনসাৰ দিম নে কি পাৰিলে ময়ো দিম তয়ো দিবি সিও দিবি যোনে পাৰে আৰু যেনেকে যাতে সবে সুবিধা হওক প্ৰশ্ন হিতান ভাগ হৈছে কাৰেণ্ট এফেয়াৰ্ছ দে অসমৰ পৰিৱেশ পৰিস্থিতি সিচুৱেশ্যন আৰু পোনপ্ৰথমতে এক নম্বৰীয়া কুৱেশ্যনত আহিব বিশাল ফুকন কোন আছিল ঐ গাধ তোৰ প্ৰশ্নৰ হিতান ভাগ দেখোন বেলেগতকৈ বেলেগ ইয়েছ ছাৰ বিশাল ফুকন আছিল অসমৰ বিখ্যাত অভিনেত্ৰী সুমি বৰাৰ পাতি লোৱা ভাইক মই ভাবিছিলো সঁচা প্ৰশ্ন কবি নেকি ঐ ছাৰ ছাৰ এই জাতি ফালৰ পৰা চাব গ'লে এইখিনি সঁচাই হয় ছাৰ দ্বিতীয় প্ৰশ্নটোলৈ যাং নে উপায়টো নাই দিয়া এ মজা দ্বিতীয় প্ৰশ্নটো হৈছে বিশাল ফুকন বৰ্তমান ক'ত আছে অবিয়াছলি আৰক্ষীৰ জিম্মাত থানাত আছে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন ৰাজস্থানৰ উদয়পুৰত ৰাইজৰ টকাৰে বিয়া পতা প্ৰথম অসমীয়া অভিনেত্ৰী কোন আছিল সুমি বৰা 100% ৰাইট উত্তৰ নেক্সট প্ৰশ্ন সুমি আৰু তাৰ্কিক বৰাৰ বিয়াত ভাইক বিশাল ফুকনে কিমান টকা আৰ্থিক অনুদান সাহায্য প্ৰদান কৰিছিল প্ৰায় 3 পৰা 4 কোটি টকা শুদ্ধ উত্তৰ হয় মজা মজা হয় ছাৰ এইবাৰ অকণমান সুমি বৰাৰ প্ৰসংগটোৰ বাহিৰত গৈ তাৰ আগতীয়া অকণমান বিশ্লেষণৰ মাজলৈ গৈছো এটা খালী ঠাই পূৰণ কৰা আহিব দেই খালী ঠাই পূৰণ কৰা প্ৰশ্নটো হৈছে আঁতৰি দিয়ক দেশ আহিছে ডাঙৰীয়া নি বা উত্তৰটো মিলাই চাওঁ আমি আঁতৰি দিয়ক ডাঙৰীয়া আহিছে শুদ্ধ উত্তৰ এই পাৰিছো দেখোন মজা ছাৰ গতিকে এবাৰ থাৰ্ড গ্ৰেড পৰীক্ষা পাছ কৰাটো খাটাং তাৰপিছত দুটা বগা ঘোঁৰাৰ মালিক কোন আছিল উত্তৰ হ'ব মমেন বৰা শুদ্ধ তাৰ পাছতে আহিব নেক্সট প্ৰশ্ন হুকুৰ আলী দেখিবলৈ কিয় কলা ভগৱান ঈশ্বৰৰ কৃপাত তেখেতে কোৱা মন্তব্যটোৰ পৰা আমি এইটো উত্তৰ উঠাই লৈছো হুকুৰ আলী সৰুতে সিহঁতৰ আৰ্থিক অৱস্থা খুবেই ভাল নাছিল হুকুৰ আলীয়ে কোৱা মতে তেখেতে মাটিয়ে বালিয়ে য'তে ত'তে শুই পৰিছিল আৰু সিহঁতৰ মাটিবিলাক আছিল কলা সেইবাবে হুকুৰ আলী হৈ পৰিল কলা কি ফেন্টাস্টিক উত্তৰ দিয়া হেতু শুদ্ধ উত্তৰ গাইছ নোট কৰি গৈছেনে আপোনালোকে ভালদৰে লিখি যাব দেই যদি স্পীড কৰিছো তেন্তে ভিডিঅ'টো পোষ্ট কৰি ৰাখি যাব লিখি যাব নেক্সট প্ৰশ্ন আমি পুনৰ সুমি বিশালৰ প্ৰসংগলৈ গৈছো এক নম্বৰীয়া প্ৰশ্নবিলাক শেষ হোৱাই নাই দেই নেক্সট প্ৰশ্ন বাইক সুমি বৰাৰ বাৰ্থডেত বিশাল ফুকনে কি গিফ্ট দিছিল আৰু গিফ্টটোৰ নাম কি উত্তৰটো হ'ব টেডি বিয়াৰ টেডি ভালুক 2 লাখ টকীয়া শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন বিশাল ফুকনে নিজৰ বাইক সুমি বৰাক সঁচাকে সোণৰ লেট্ৰিন বনাই দিছিল নে না এইটো সুমি বৰাই জানিব শুদ্ধ উত্তৰ ইয়াৰ উত্তৰটোৱে হৈছে এইটো সুমি বৰাই জানিব আপোনালোকে কি ভাবে গাইজ কমেন্ট এটা কৰিব এইবাৰ আমি এক নম্বৰীয়া কুৱেশ্যন ইমানতে সমাপ্ত ঘটাই দিছো বহুত আছে পিছত আলোচনা কৰিম এতিয়া যাওঁ আমি 2 নম্বৰ কুৱেশ্যন ভাগলৈ আৰু 2 নম্বৰীয়া কুৱেশ্যনৰ প্ৰথমটো কুৱেশ্যন হৈছে সুমি বৰা কোন আৰু বৰ্তমান তেখেত ক'ত লুকাই আছে সুমি বৰা হৈছে অসমৰ একমাত্ৰ অভিনেত্ৰী যিয়ে নেকি কোটি টকীয়া বিয়া পাতি ৰেকৰ্ড সৃষ্টি কৰিছিল বৰ্তমান তেখেতে আণ্ডাৰগ্ৰাউণ্ড হৈ আছে মাটিৰ তলত লুকাই আছে সেইবাবে তেখেতক পুলিচেও বিচাৰি পোৱা নাই ধন্যবাদ শুদ্ধ উত্তৰ এইবাৰ গৈছো চমুটুকাৰ
কৰিবলৈ চমুটুকাৰ প্ৰথমটো হৈছে ভিক্টৰ দাস আৰু একদম সিম্পল হ'ব লাগিব দেই গাইস ভিক্টৰ দাস হৈছে অসমৰ এজন শিক্ষক অসমৰ ছাত্ৰ-ছাত্ৰীক অনলাইনৰ যোগেদি বহু শিক্ষা প্ৰদান কৰি আছে সেইবাবে তেখেতক বহুত ভাল লাগে কিন্তু কেতিয়াবা লাইভত আহি উল্টা পুল্টা বকি দিয়ে সেইবাবে কেতিয়াবা অকণমান বেয়াও লাগে এ মজা থ্যাংক ইউ স্যার দ্বিতীয় চমুটুকাৰ বিষয়টো হৈছে মিয়া হৈছে অসমৰ এটা ডাঙৰ সমস্যা বহিৰাগত বাংলাদেশী বিদেশী অনাঅসমীয়াৰ প্ৰধান সমস্যা সোশ্যাল মিডিয়াত সুমি আৰু বিশাল ফুকনৰ প্ৰসংগই খেদি পঠোৱা প্ৰধান সমস্যাটোৱে আছিল মিয়া সমস্যা কিয়নো অসমত চলি আছিল মিয়া উচ্ছেদ অভিযান তাৰ পাছতে আহিলে বিশাল ফুকনৰ অভিযান আৰু বিশাল ফুকনৰ প্ৰসংগই সুমি বৰাৰ প্ৰসংগই কৰ মিয়া ক'ত পেলালে ঠিক নাই ৰিয়েলি এ মজা হৈছে তাৰ পাছৰ বিষয়টো হৈছে স্মাৰ্ট মিটাৰ হৈছে এনেকুৱা এটা মিটাৰ যিটো মিটাৰে নেকি কাৰেণ্টৰ বিল বেছিকে উঠাই দিয়ে সেইবাবে অসমৰ বহুতৰ ঘৰত স্মাৰ্ট মিটাৰে নিজৰ গৰাকীৰ পৰা গৰু পিটন খাব লগাৰ সমস্যাও হৈছে ওয়াও ৰিয়েলি ফ্যান্টাস্টিক দেখুন স্যার মজা হৈছে থ্যাংক ইউ আৰু একেবাৰে শেষত আহিলে মাছ বৰ্তমান শেহতীয়া মাছৰ পৰিস্থিতি আছিল অসমৰ উজনি নামনি মাজৰ খেলিমেলি নামনিৰ পৰা বহু মাছ উজনিলৈ আহে আৰু সেই মাছ উজনিৰ মানুহে খায় কিন্তু মিয়াৰ প্ৰসংগ উঠাৰ পাছতে নামনিৰ ব্যৱসায়ীয়ে উজনিলৈ মাছ সাপ্লাই নকৰাৰ হুংকাৰ দিয়ায় কথামতে কামো হৈছিল মাছো অহা নাছিল আৰু উজনিৰ মাছ উজনিতে বিক্ৰী কৰিছিল কিন্তু বিশাল সুমি প্ৰসংগৰ বাবে বৰ্তমান নামনিৰ পৰা উজনিলে মাছ আহিছে নে নাই হেতু একো ঠিক নাই জয় অসম জিন্দাবাদ উজনি মাছ ফাইনালি তোৰ প্ৰশ্ন হিতান শেষ হ'লগে না একদম স্যার গাইস আৰু প্ৰশ্ন আনিবলৈ বাকি থাকিলে এইখিনি পাছত আনিম এইখিনি আপোনালোকে ভালদৰে পঢ়িব পৰীক্ষাত অহাটো নিশ্চিত নহয় দেই এ মজা ঠিক আছে গাইস আৰম্ভণি গীত ক্লোজিং 1 2 3 ফুল ফুলক ৰদৰে ফুল হৃদয় হেউজি ধৰা ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমাৰ তোমাৰ খোপাত ফুল ফুলক ৰদৰে ফুল নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশত ডাৱৰৰে ফুল ফুলক আজি ফুল ফুলক ৰদৰে ফুল হৃদয় সেউজী ধৰা